সৰুৰে পৰা কষ্ট কৰি এতিয়ালৈকে কষ্ট কৰি আছোঁ আৰু চাগে নমৰাৰ আগমুহূৰ্তলৈকে কষ্ট কৰি থাকিব লাগে। জীৱন মানে সংগ্ৰাম। এই সংগ্ৰামত জয়ী হ'বলৈ হ'লে আপুনি নিশ্চয় কষ্ট কৰিবই লাগিব। নিজৰ কাৰণে নহ'লেও ল'ৰা ছোৱালীৰ কাৰণে, পৰিয়ালটোৰ কাৰণে কষ্ট কৰিব লাগে। কষ্ট নকৰিলেতো খাবই নাপায়। আমি যিমান কষ্ট কৰোঁ সেই কষ্টৰ ফলতহে এই এমুঠি ভাত আজি সুখত খাবলৈ পাইছোঁ। সেই গতিকে জীয়াই থাকোঁতে যেতিয়ালৈকে আমাৰ গাত দম থাকে সেই তেতিয়ালৈকে আমি যিমান পাৰোঁ কৰ্ম কৰিব লাগে, কাম কৰি যাব লাগে, কষ্ট কৰিব লাগে। কাৰণ কষ্ট নকৰিলে এনে পকেটত একো নাপায়। আজিৰ দিনত যিহেতু বস্তুৰ ইমান দাম আৰু যিকোনো বস্তু এতিয়া কিনি খাবলৈ কিমান যে মানে পইচাৰ প্ৰয়োজন হয়, সেইখিনি যোনে কষ্ট কৰে বিশেষকৈ সেইবোৰ মানুহে গম পায়। আন এনে খাই মা বাপেকৰ সম্পত্তিত মাক বাপেকৰ টকা পইচাত বা মাক বাপেকৰ চাকৰিৰ জৰিয়তে খাই থকা মানুহবিলাকে সেইবিলাক বুজি নাপায়। কিন্তু আমাৰ নিচিনা কষ্ট কৰি খোৱাসকলেহে গম পায়। মই অকল কষ্ট কৰিছোঁ বুলি নহয়, মোৰ নিচিনা বহুত হাজাৰ লাখ কৰোৰ মানুহ আছে যোনে নেকি দিনৰ দিনটো এমুঠি ভাত খাবলৈ কিমান কষ্ট কৰিবলগীয়া হৈ যায়। সেয়ে আৰু আজিকালিৰ দিনটো বিশেষকৈ ক'বলৈ গ'লে মানে সেয়ে মতা মানুহবোৰ ইমান কষ্ট কৰে আৰু মতা মানুহবোৰৰ কষ্টবোৰ কিছুমান মাইকী মানুহে নুবুজে আৰু পৰিয়ালৰ কিছুমান মানুহো নুবুজে। এজন মতা মানুহে, ল'ৰা মানুহে কিমান যে দায়িত্ব, এটা ৰেচপনচিবিলিটি ল'বলগীয়া হৈ যায়। গোটেই পৰিয়ালটোৰ ৰেচপনচিবিলিটি মতা মানুহৰটোৰ লগতে থাকে। চ' সেয়ে সৰুৰে পৰা ল'ৰা যিহেতু ইটো মাক দেউতাই যেতিয়া আমি সৰু কালত এইটো কিনি আন সিটো কিনি আন বজাৰত যোৱাৰ পৰা লৈ বজাৰ কৰি অনাৰ পৰা লৈ এতিয়া ডাঙৰ হৈ মানে নিজে কমাবলগীয়া হৈছে আৰু নিজে কষ্ট কৰি যিমান কমাওঁ সেইখিনিৰ পৰা সকলোকে মানে সুখী কৰি ৰাখিবলৈ চেষ্টাও কৰিব লাগে। অকল সেইটোৱে নহয়, ৰেচপনচিবিলিটি বোলা বস্তুটো বহুত এটা গভীৰ মানে বহুত ইম্পৰ্টেণ্ট হয় মানুহ এজনৰ বাবে আৰু বিশেষকৈ সেই মতা মানুহবিলাকৰ কাৰণেহে আজি যিখিনি কষ্টৰ সন্মুখীন হৈছে বা যিখিনি সুখ পাইছে এটা পৰিয়ালে, সেই গোটেইখিনি ক'বলৈ গ'লে প্ৰায় মতা মানুহখিনিৰ পৰাই পায়। কিন্তু সেই কষ্টবোৰ আজিকালি কিছুমান মাইকী মানুহবিলাক নুবুজে। মতা মানুহবোৰ দূৰত থাকি বা ইমান যে কষ্ট দিনটো কাম কৰে আৰু কিছুমান মাইকী মানুহবোৰ সেইখিনি এনেই মানে টকা পইচাবোৰ উৰাই ফুৰে, ষ্টাইল কৰি মানে একদম মানে হেৰি কৰি কিছুমানেতো লিলিমাই কৰি ফুৰে সেই টকা দি। নুবুজে, কাৰণ সিহঁত নুবুজে এই টকা ক'ৰ পৰা আহিছে, কিমান কষ্ট কৰি যে কমাইছে সেই কথা উপলব্ধি নকৰে। কিন্তু উপলব্ধি কৰাৰ সময় হ'ল। মানুহ হিচাপে জীয়াই থাকিবলৈ অকল সেইটোৱে নহয়, সুখত থাকিব লাগে। যিখিনি কষ্ট তোমাৰ মতা মানুহে কৰে সেইখিনি কষ্ট মাইকী মানুহো কৰিব লাগে। আজিকালি কিন্তু মাইকী মানুহ পিছ পৰি যোৱা নাই। মই নাই কোৱা যে মাইকী মানুহবোৰ নকৰে, বহুতো মাইকী মানুহো বহুত কষ্ট কৰে আৰু নিজৰ জীৱনত নিজে স্বাৱলম্বী হ'বলৈ বহুতে চেষ্টা কৰিছে, বহুত আছে তেনেকৈ। আৰু তেনেকৈ হ'ব লাগে, ইজনে সিজনক নিৰ্ভৰ কৰিব নালাগে টকা পইচাৰ ক্ষেত্ৰত। কিন্তু ইজনে সিজনক মানে যিকোনো ক্ষেত্ৰতে সহায় কৰি মানে আগবাঢ়িলেহে সংসাৰখন বহুত সুখী হয় আৰু ভাল হয় বুলি মই গম পাওঁ। কাৰণ মই অকলে যিহেতু ল'ৰা দুটাৰ কাৰণে মই অকলে কষ্ট কৰোঁ, সেইখিনি মই বুজি পাওঁ কষ্ট কি হয়। মই কিমান কষ্ট কৰিছোঁ মইহে জানো। মোৰ ঠাইত কোনোবাই থাকিলে মানেহে গম পাব। কিন্তু মানুহবোৰে সেইবিলাক কথা নজনাকৈ মোক মানে আমুকটো তামুকটো লগ পালে বা কিছুমানে পাৰ্চনেল হেৰিত মেছেজত কমেণ্ট কৰে, তেনেকুৱা আৰু বহুতখিনি নানা ধৰণৰ শুনাই থাকে। কিন্তু মই ইমানো অকৰা নহয় যে লোকৰ কথা শুনি মেলি মই পেচ পাতি থাকিবলৈ, যিহেতু এটা কাণৰ পৰা শুনো আৰু আনটো কাণৰ পৰা ওলাই দিওঁ। মানুহৰ জীৱনত কোনে কি নক'ব, নহয় জানো? 10জন মানুহে 10টা বক্তব্য দিব, 10টা অপিনিয়ন দিব। সেই 10টা অপিনিয়ন মই শুনি তাৰ মতে চলিলে মানে নহ'ব নহয়। মোৰ জীৱনটো মইহে জানো, মোৰ জীৱনত কি চলি আছে কি নাই চলা, নহয়নে? আপোনাৰ জীৱনত কি চলি আছে আপুনিহে জানে, আমি নাজানো নহয়। কোনোবা বাহিৰৰ মানুহে আহি কিনি আল্টু ফাল্টু ক'লে মানেতো নহ'ব নহয়, হয়নে? চ' সেয়াই আৰু কষ্ট কৰিব লাগে, সংগ্ৰাম কৰিব লাগে জীৱনত উন্নতি হ'বলৈ হ'লে। মানে আমি ইমান কষ্ট কৰিও মানে ভবামতে কেতিয়াবা একোৱেই কৰিব নোৱাৰোঁ। চ' সকলোৱে বয়স থাকোঁতে কাম কৰা আৰু সময় থাকোঁতে কষ্ট কৰা।